हेलो स्टूडेंट आज आमी आकर गाड़ीकरण कम सक्रिय धातु मजलिया सक्रिय धातु केनेকৈ निष्कासन करा है एटो विषय धुनियाকৈ जानिम। थार्मिट विक्रिया की दग्धीकरण विक्रिया की तुम्हारे सम्पूर्ण भिडिओ चाबले मोर चैनल सब्सक्राइब कर रखिबा और बेल आइकन तो क्लिक कर रखिबा भिडिओ अपलोड करार लगे लगे जाते नोटिफिकेशन तो तुम्हारे सोनकाले पाई जाओ। बोला भिडिओ तो आज आरम्भ करूँ। प्रथमे कि आकर गाड़ीकरण आमी जिबिलाक खनिर পৰা आहरण करार সময়ত आकर लगत बहुत धৰণৰ औषधि থাকে যেনে माटी बाली एवं मिहলি হৈ থাকে। এই औषधि বা উপদ্ৰৱবিলাক কি বুলি কোৱা হয় খনিজ মল বুলি কোৱা হয়। মনত ৰাখিবা খনিজ মল কাক বোলে। তাৰ পিছত এই অপদ্ৰৱবোৰ আঁতৰ কৰিব লাগে আৰু আকৰ অপদ্ৰৱৰ ভৌতিক বা ৰাসায়নিক ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি আমি এইবোৰ আঁতৰ কৰিব পাৰিম। এইবোৰ যদি আমি ধৰ্ম নাজানো তেনেহ'লে খনিজ মল আঁতৰাবলৈ বেলেগ বেলেগ পদ্ধতি ব্যৱহাৰ কৰিম কেনেকৈ। ইয়াৰ বাবে আমাৰ প্ৰতিটো মলবিলাক খনিজ মলবিলাকৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম জানিব লাগিব। এতিয়া আমি নিম্ন সক্ৰিয়তাৰ ধাতু নিষ্কাশন যিবোৰ নিম্ন সক্ৰিয় হয় কম সক্ৰিয় এইবোৰ ধাতু কেনেকৈ আমি নিষ্কাশন কৰোঁ বা নিষ্কাশন কৰে দেখা। ধাতুৰ অক্সাইড উত্তপ্ত কৰি ধাতুৰ অক্সাইডবোৰ ধাতুটো এনেই তোমাৰ অক্সিজেনৰ লগত সোনকালে মিহলি হয়। ধাতুৰ অক্সাইডবোৰ উত্তপ্ত কৰি ধাতুলৈ বিজাৰিত কৰিব পাৰি যেনে চিনাবাৰ মাৰ্কুৰী এটা আকৰি আৰু বতাহৰ উপস্থিতি ইয়াক উত্তপ্ত কৰিলে প্ৰথমতে মাৰ্কুৰী অক্সাইড উৎপন্ন হয়। পিছত আৰু বেছিকৈ উত্তপ্ত কৰিলে মাৰ্কিউৰিক অক্সাইড মাৰ্কিউৰীলৈ বিজাৰিত হয়। ইয়াতে ধুনীয়াকৈ দিছে দেখা ধুনীয়াকৈ উদাহৰণটো দিছে তোমালোকে উদাহৰণবিলাক মনত ৰাখিবা। ইয়াৰ পৰা এটা শৰ্ট কুৱেশ্যন আহে আৰু লগতে ইয়াৰ পৰা যিকোনো এইটোতো সমীকৰণ লাগিবই সমীকৰণ দুয়োটাই মনত ৰাখিবা। একেদৰে কপাৰ সালফাইডো এনেকৈ বিজাৰিত ধাতুৰ অক্সাইড হিচাপে থাকে। তাৰপিছত বেছিকৈ উত্তপ্ত কৰি কিনে ইয়াক একদম শুদ্ধভাৱে বিশুদ্ধ আমি ধাতু পাব পাৰোঁ। তাৰপিছত মজলীয়া সক্ৰিয়তা শ্ৰেণীৰ মধ্যম ধাতু নিষ্কাশন মানে মজলীয়া সক্ৰিয় যিবোৰ ধাতু থাকে এইবোৰ ধাতু কেনেকৈ কৰি পৃথক কৰিব পাৰি যেনে আইৰণ যেনেকৈ মজলীয়া সক্ৰিয় হ'ল আইৰণ জিংক লেড কপাৰৰ মজলীয়া সক্ৰিয় ধাতু। প্ৰকৃততে এই ধাতুবোৰ কি হিচাপে থাকে সালফাইড আৰু কাৰ্বনেট আকৰিক হিচাপে থাকে কিন্তু কম সক্ৰিয় মৌলবিলাক কি থাকে অক্সাইড হৈ থাকে। তে সালফাইড আৰু কাৰ্বনেট হৈ থাকে কোনবিলাক মজলীয়াবিলাক। সেইকাৰণে বিজাৰণ কৰাৰ তুলনাত মানে এইবোৰ সালফাইড বা কাৰ্বনেট আকৰৰ তুলনাত অক্সাইড আকৰৰ ধাতু নিষ্কাশন কৰা একেবাৰে সহজ। সেইকাৰণে বিজাৰণৰ আগে ধাতব সালফাইড বা কাৰ্বনেট আকৰ ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি প্ৰথমে অতিৰিক্ত বায়ুৰ উপস্থিতি থাকিব লাগিব মানে অক্সিজেন বহুত বেছি থাকিব লাগিব আৰু তাৰ মাজত উচ্চ তাপ থাকিব লাগিব। তাৰ উত্তপ্ত কৰি সালফাইড আকৰ ধাতব অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়। এই পদ্ধতিটো কি পদ্ধতি তাপজাৰণ পদ্ধতি। পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰ ইয়াৰ আগৰটো কি আছিল সালফাইড আকৰ আৰু সালফাইড আকৰৰ যিটো আছিলে এইটো কি তাপজাৰণ পদ্ধতি আৰু কাৰ্বনেট আকৰ যিটো আছে এইটো হ'ল তোমালোকৰ দগ্ধীকৰণ পদ্ধতি। তো দগ্ধীকৰণ আৰু তাপজাৰণ পদ্ধতিটো মনত ৰাখিবা আৰু লগতে এই দুটা উদাহৰণ তোমালোকে ধুনীয়াকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। দুই এবাৰ লিখিবা দুই এবাৰ লিখিলে তোমালোকৰ মনত থাকি যাব। তাৰপিছত ধাতব অক্সাইডবোৰৰ পিছত উপযুক্ত বিজাৰক যেনে ধাতু অক্সাইডবোৰ ওলাই গ'ল তাৰপিছত কি হ'ল কাৰ্বন ব্যৱহাৰ কৰি যথভাৱে ধাতুলৈ বিজাৰিত কৰা যায়। যেনেকুৱা ইয়াতে জিংক অক্সাইড উৎপন্ন হৈছে জিংক অক্সাইডত এতিয়া কাৰ্বন যদি আমি মিহলি কৰোঁ বিজাৰক পদাৰ্থ কাৰ্বন যদি মিহলি কৰোঁ জিংক আৰু কাৰ্বন ডাই অক্সাইড বেলেগ হৈ যাব তেনেহ'লে জিংকটো আমি বিশুদ্ধ ধাতু হিচাপে পাই যাম। তাৰপিছত মনত ৰাখিবা ধাতব যৌগৰ পৰা ধাতুলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াক বিজাৰণ বোলে। এই বিজাৰণ কাক বোলে এইটোও মনত ৰাখিবা। এইবোৰ ধুনীয়াকৈ সৰুকৈ নোট কৰি ল'বা খাতাৰ মাজত। তাৰপিছত পেজটোত ধাতব অক্সাইডক ধাতুলৈ বিজাৰিত কৰিবলৈ কাৰ্বন ব্যৱহাৰ কৰা হয় প্ৰতিস্থাপন বিক্ৰিয়া কৰা হয়। যেনেকৈ আমি জানো অতিকৈ সক্ৰিয় ধাতু যেনেকৈ ছডিয়াম কেলছিয়াম এলুমিনিয়াম এইবোৰক আদিও বিজাৰক হিচাপে আমি ব্যৱহাৰ কৰোঁ কিয়নো ইহঁতে কম সক্ৰিয় ধাতুৰ পৰা বেছি সক্ৰিয় ধাতুবিলাকক কি কৰে যৌগৰ পৰা ধাতুৰ প্ৰতিস্থাপিত কৰিব পাৰে। উদাহৰণ হিচাপে যেনেকৈ মেংগানিজ ডাই অক্সাইড এলুমিনিয়াম গুৰিৰ লগত উত্তপ্ত কৰিলে কি হয় উত্তপ্ত কৰিলে এই সমীকৰণটো তোমালোকক দিছে। এই বিক্ৰিয়াত কোনো জাৰিত পদাৰ্থ আৰু কোনটো বিজাৰিত এইটো তোমালোকে ওলাব পাৰিবানে নাই। আৰু ইয়াতে এইটো বিক্ৰিয়া তাপবৰ্জি হয় কিয়নো তাপবৰ্জি বিক্ৰিয়া কি আছিলে তাপবৰ্জি য'ত নেকি বহুত তাপ উৎপন্ন হয়
উদ্ভৱ হোৱা তাপৰ পৰিমাণ ইমান বেছি যে বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা ধাতুটো গলিত অৱস্থাত পোৱা যায়। যিহেতু তাপৰ যি বিক্ৰিয়া সেইকাৰণে যিটো ধাতু আমি পাম এই ধাতুটো কি গলিত অৱস্থাত পাম। দৰাচলতে আইৰণ অক্সাইডৰ লগত এলুমিনিয়াম বিক্ৰিয়াটো লাইন জোৰা দিবলৈ আমি ৰেল লাইন যে দেখিছা ন ৰেল লাইন জোৰা দিবলৈ আৰু যন্ত্ৰপাতি ভগা অংশ জোৰা দিবলৈ এইটো ব্যৱহাৰ কৰা হয়। আৰু এই বিক্ৰিয়াটো কি বিক্ৰিয়া বুলি কোৱা হয় থাৰ্মিট বিক্ৰিয়া। থাৰ্মিট বিক্ৰিয়া কাক বোলে লগতে এই উদাহৰণটো মনত ৰাখিবা যিটো ৰেল লাইন জোৰা দিবলৈ ব্যৱহাৰ কৰা হয় বা কোনো যন্ত্ৰপাতি যদি ভগা অংশ জোৰা দিব লাগে তেনেহ'লে এই পদ্ধতিটো থাৰ্মিট পদ্ধতিটো ব্যৱহাৰ কৰা হয়। আজিলৈ ইমানে। ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰিবা আৰু নুবুজা কিবা থাকিলেও কমেণ্ট কৰি জনাবা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। থেংক ইউ।